গাইছ, আজি মই এয়া ৰঙালাও আগ কঁঠাল গুটি খাৰ দি বনাব লৈছোঁ। আপোনালোকে চাবচোন, আহকচোন বনাওঁ। এয়া তেলত মই শুকান জলকীয়া আৰু আদা নহৰু পিচাখিনি দিলোঁ। দি মেলি এই কঁঠাল গুটিখিনি পিচিব বিচাৰিছিলোঁ, কিন্তু গিলাচত পিচিব নোৱাৰিলোঁ। এইখিনি আদা নহৰুখিনি হ'ল, এয়া দিলোঁ ৰঙালাও আগখিনি। তাত নিমখ হালধি বেছি নিদিওঁ, হালধি এনেই অকণমান কালাৰ কাৰণে নিদিলেও হয় খাৰত, কিন্তু হ'লেও দিছোঁ আৰু। এইখিনি ৰঙালাওখিনি অলপ হোৱাৰ পাছত এইখিনি মই পিচি থৈছিলোঁ, মিক্সিতে পিচি দিলোঁ। আৰু কঁঠাল গুটিখিনি এয়া অলপ সিজিব দিম মই লৰাই। এয়া প্ৰায় সিজি গৈছে। ইয়াত মই পানী দিম, পানী বেছি নিদিওঁ, অলপ দিম, থপথপীয়া হ'ব লাগিব। ইয়াত খাৰো অকণমান দিলোঁ। এয়া 5 মিনিটমান সিজোৱাৰ পাছত এয়া চাওকচোন কেনেকুৱা ধুনীয়াখিনি হৈছে দেখিবলৈ। খাবলৈও বহুত টেষ্টি হ'ব যেন লাগিছে। এয়া হৈ গ'ল ৰেডি। বাই।